এই মুহূৰ্ততে বন্ধুসকল আপোনালোকৰ মাজলৈ লৈ আনিছো এটা খুবেই ভয়ংকৰ খবৰ আৰু এই খবৰ শুনি পোৱাৰ লগে লগে আপোনালোকৰ খং চুলিৰ আগ পাই যাব 199% গ্যাৰান্টি। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বহু কিখন চৰকাৰী কাৰ্যালয়তে ৰঙালী বিহুৰ বন্ধ ঘোষণা কৰা হোৱা নাই, গতিকে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আহক তেতিয়াহ'লে বন্ধুসকল কোনবোৰ কাৰ্যালয় চৰকাৰীভাৱে বন্ধ ঘোষণা কৰা হোৱা নাই আৰু কোনে ইয়াৰ তীব্ৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আহক এই ভিডিঅ'টো চাই লওঁ। অসমীয়া জাতীয় জীৱনক জোকাৰি যোৱা এই বিহুৰ প্ৰাকখনত এটা খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ অধীন যিবিলাক বিষয় আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীন যিসমূহ কাৰ্যালয়, এই কাৰ্যালয়সমূহত প্ৰায় বেছিভাগতে আচলতে ৰঙালী বিহুত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাই। এই কথাটোক আমি কেন্দ্ৰীয় চৰকাৰক আৰু নিৰ্দিষ্ট বিভাগসমূহক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱটোৱে হৈছে ৰঙালী বিহু বা আমাৰ বিহু, আৰু সেই তিনিওটা বিহুৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া নৱবৰ্ষৰ প্ৰথম সময়খিনিতে যিটো আমাৰ উৎসৱ, জাতীয় উৎসৱ, সেই উৎসৱটোত আচলতে কেন্দ্ৰীয় চৰকাৰে বন্ধ ঘোষণা নকৰাটোৱে আচলতে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি যি চিন্তা, অসমৰ প্ৰতি মানসিকতা, অসমক যে দুৰ্বল কৰিবৰ কাৰণে, অসমক যে তেওঁলোকে নিশকতীয়া কৰিবৰ কাৰণে, ৰাষ্ট্ৰীয়তাবাদৰ বেদীত অসমীয়া জাতিক যে নিষেধ কৰিবৰ কাৰণে তেওঁলোকৰ কাম কাজ, তেওঁলোকৰ ষড়যন্ত্ৰ, এই কথাটো আচলতে স্পষ্টভাৱে প্ৰকাশ পাইছে। আমি সদায় কৈ আহিছোঁ, সেয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আমাৰ ওপৰত বিদেশী জাপি দি অসমীয়া জাতিক নিষেধ কৰাৰ ক্ষেত্ৰতে হওক বা অসমৰ সম্পদসমূহ তেওঁলোকে লুণ্ঠন কৰি অসমীয়া জাতিক অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ ক্ষেত্ৰতে হওক বা ভাষাৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰত আমি দেখিছোঁ। বা NAPৰ জৰিয়তে আচলতে NEPৰ জৰিয়তে আচলতে আমাৰ শিক্ষা ব্যৱস্থাটোক তেওঁলোকে গেৰুৱাকৰণৰ জৰিয়তে, ৰাষ্ট্ৰীয়তাকৰণৰ জৰিয়তে আচলতে আমাৰ যিবিলাক ৰাজ্যিক চিন্তা চৰ্চা, আমাৰ ৰাজ্যিক যি বুৰঞ্জী, আমাৰ বীৰ বীৰংগনাসকলৰ যি ত্যাগ, আমাৰ যি সংস্কৃতি, আমাৰ কালচাৰ, এইসমূহ নিষেধ কৰাৰ যি ষড়যন্ত্ৰ, এই আটাইবিলাকৰ জৰিয়তে আমি সদায় কৈ আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ RSS BJPৰ নেতৃত্বাধীন এই চৰকাৰখনে আচলতে অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিছে, অসমীয়া জাতিক কোঙা কৰিব বিচাৰিছে, অসমীয়া জাতিক অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক প্ৰতিটো দিশতে আচলতে আমাক আক্ৰমণ কৰিব বিচাৰিছে। এই কথাটোৰ প্ৰমাণ পোৱা গৈছে পুনৰবাৰ যে তেওঁলোকে ৰঙালী বিহুত এই কেন্দ্ৰীয় কাৰ্যালয়ৰ বেছিভাগ কাৰ্যালয় আচলতে বন্ধ ঘোষণা কৰা নাই। বিশেষকৈ ডাক বিভাগৰ 42,000 কাৰ্যালয়ত অসমৰ প্ৰায় 15,000 কৰ্মচাৰীয়ে চাকৰি কৰি আছে। এই 15,000 কৰ্মচাৰীক ৰঙালী বিহু পালন বা উদযাপনৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে বা আন বহু কাৰ্যালয়টো বন্ধ ঘোষণা নকৰাৰ কথা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰ, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ সকলোকে আমি সকীয়াই দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নতজানু হোৱা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতকো আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ক্ষমতাৰ লালসাত আপোনালোকে আঁঠু কাঢ়িব পাৰে, কিন্তু আমাৰ জাতীয় উৎসৱ, আমাৰ জাতীয় স্বাভিমান, আমাৰ জাতীয় আৱেগক বন্ধকত থবৰ কাৰণে কাকো আমি লাইচেঞ্চ দিয়া নাই। আমাৰ স্পষ্ট কথা আমি বাৰম্বাৰ কৈ আহিছোঁ, প্ৰতিটো ক্ষেত্ৰত ৰাষ্ট্ৰীয়তাবাদে আমাৰ অসমীয়া জাতিক গ্ৰাস কৰিছে আৰু এই কথা বতৰাবিলাক আমাৰ একাংশ জাতিদ্ৰোহীয়ে বুজি নাপায়। প্ৰতিটো ক্ষেত্ৰত আমি সদায় দেখি আহিছোঁ যে সম্পদৰ অধিকাৰৰ কাৰণে আমাৰ গত দিনৰ পৰা যুঁজ কৰি আহিছে, কেতিয়াবা সশস্ত্ৰ সংগ্ৰাম, কেতিয়াবা ৰাজনৈতিক সংগ্ৰাম, কেতিয়াবা ৰাজপথৰ সংগ্ৰাম। এটাই কথা যে কেন্দ্ৰই আমাক মাহীয়াৰ দৃষ্টিৰে চায়। এতিয়াও আমি দেখিলোঁ RSS BJPৰ ক্ষেত্ৰতো তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয়, কিন্তু তেওঁলোকে আমাৰ জাতিটোক মূৰ তুলি থাকিব পৰাকৈ, জাতীয় উৎসৱসমূহ সন্মান জনাব পৰাকৈ, আমাৰ জাতীয় অৰ্থনীতি সুদৃঢ় কৰিব পৰাকৈ, আমাৰ ভাষা, সাহিত্য, সংস্কৃতি চিৰদিনৰ কাৰণে আমি যাতে যুগমীয়া হৈ অসমীয়া হিচাপে আমি মূৰ তুলি যাতে জীয়াই থাকিব পাৰোঁ, সেই অধিকাৰকণ আমাক কেতিয়াও তেওঁলোকে দিয়া নাই। আৰু এতিয়া আমি দেখিলোঁ যে তেওঁলোকে আমাৰ বিহুক অপমান কৰিছে, আমাৰ বিহুৰ পৰা অসমীয়া মানুহক বঞ্চিত কৰিব বিচাৰিছে। এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু প্ৰতিগৰাকী অসমীয়া লোকক আমি আহ্বান জনাইছোঁ, আমি আমি RSS প্ৰেমী হ'বলৈ যাওঁ, অতি যে BJP প্ৰেমী হ'বলৈ যাওঁ, অতি যে আমি ৰাষ্ট্ৰীয়তাবাদী হ'বলৈ যাওঁ, এই ৰাষ্ট্ৰীয়তাবাদী হ'বলৈ যাওঁতে এই ধৰণে এদেও দুদেও লুটানিয়াৰ চেওৰ দৰে কেতিয়াবা আমাৰ ভাষাৰ ওপৰত আক্ৰমণ, কেতিয়াবা অৰ্থনীতিৰ ওপৰত আক্ৰমণ, কেতিয়াবা আমাৰ পাঠ্যক্ৰমৰ ওপৰত আক্ৰমণ, কেতিয়াবা সভ্যতা সংস্কৃতিৰ ওপৰত আক্ৰমণ, সেইধৰণে এতিয়া আমাৰ বিহু, ৰঙালী বিহুটো বন্ধ নিদিয়াৰ দৰে তেওঁলোকে ধৃষ্টতা প্ৰকাশ কৰিছে। এয়া আমাৰ ৰাজনৈতিক নেতাসকলৰ লেটুহেতু চৰিত্ৰৰ কাৰণে হ'বলৈ পাইছে। ইয়াৰ আগত আমি দেখিলোঁ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙক তেওঁলোকে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা নকৰে। এই মানসিকতাও কেন্দ্ৰীয় চৰকাৰৰ এই ধৰণৰ চিন্তা চৰ্চাৰ পৰা RSS BJPৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা একাংশ জাতিদ্ৰোহীৰ দ্বাৰা এই ধৰণৰ ঘটনা সংঘটিত হৈছে আলি আই লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা নকৰা। ইয়াত যেতিয়া আমি
প্ৰতিবাদ কৰিব নোৱাৰিলোঁ এই ক্ষেত্ৰত মিচিং লোকসকলৰ কাষত যে আমি সমগ্ৰ অসমে যাতে থিয় নিদিলোঁ তাৰ ভয়ংকৰ পৰিণতি এতিয়া ৰঙালী বিহুৰ দিনটোত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমীয়া প্ৰতিগৰাকী লোকে বহি উদযাপন কৰে বিহু বুলি ক'লে আমাৰ বুকুখন যেনেকুৱা হয় সেই বিহুত তেওঁলোকে এতিয়া উপলুঙা কৰিব বিচাৰিছে আমি দেখিছোঁ বিহুৰ পৰিৱৰ্তে ছট পূজাত বন্ধ ঘোষণা কৰা হৈছে প্ৰতিগৰাকী অসমীয়া মানুহে বুকুত হাত থৈ কওকচোন এবাৰ বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ যিটো আৱেগ বিহু বুলি ক'লে আমাৰ যি অনুভূতি বিহু বুলি ক'লে আমাৰ হিয়া দেহা হাত পৰি যোৱা যি আমাৰ অনুভূতি যি আমাৰ আৱেগ সেই আৱেগ আন ছট পূজা বা আন উৎসৱৰ প্ৰতি আমাৰ হয়নে আমি কোনো উৎসৱক আমি কেতিয়াও আমি সেৱ প্ৰতিপন্ন কৰিব বিচৰা নাই কিন্তু অসমত বিহুৱে কিয় প্ৰাধান্য নাপায় আজি অসমত ছট পূজাৰ দৰে উৎসৱত যেতিয়া বন্ধ দিয়া হয় আমি বন্ধ দিব নালাগে বুলি কোৱা নাই কিন্তু বিহুত বন্ধ নিদি বিহুত ছুটি নিদি ছট পূজাত ছুটি দিব ছট পূজাত বন্ধ দিব বা অন্যান্য পূজা পাতলত তেওঁলোকৰ নিজৰ এজেণ্ডাৰ লগত মিলা হিন্দুত্ববাদৰ লগত ৰজিতা খোৱা উৎসৱত বন্ধ দিব আৰু অসমীয়া জাতীয়তাবাদৰ লগত জড়িত অসমীয়া জাতিৰ লগত জড়িত অসমৰ মানুহৰ মান অভিমানৰ লগত জড়িত উৎসৱত এই ধৰণে অসমীয়া মানুহক বঞ্চিত কৰিব এই কথাটো প্ৰতিগৰাকী মানুহে তীব্ৰ প্ৰতিবাদ কৰা উচিত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি স্পষ্টভাৱে কৈছোঁ এতিয়াও আমি দাবী জনাইছোঁ যে ৰঙালী বিহুৰ সময়খিনি অন্ততপক্ষে 13 এপ্ৰিলৰ পৰা 15 এপ্ৰিল বা 16 এপ্ৰিললৈকে এই দিনকেইটাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো কাৰ্যালয় সেয়া ডাক বিভাগে অন্যান্য বিভাগে হওক বন্ধ দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে কেন্দ্ৰই যে অসমক মাহিয়াৰ দৃষ্টিৰে চাই কেন্দ্ৰই যে অসমক সদায় সেৱ প্ৰতিপন্ন কৰিছে এই কথাটো দিনৰ পোহৰৰ দৰে পুনৰবাৰ স্পষ্ট হৈ পৰিব